নগাঁও জিলাৰ নিজ লাওখোৱাৰ দক্ষিণ বেলকুৰি গাঁৱৰ কৃষ্ণ মণ্ডল নামৰ লোকজন বহিৰাজ্যত নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। যোৱা বুধবাৰে আন 4জন বন্ধুৰ সৈতে 35 বছৰীয়া কৃষ্ণ মণ্ডল নামৰ যুৱকজন কৰ্মসংস্থাপন বিচাৰি গুজৰাটৰ গান্ধীধামলৈ ৰেলযোগে যাত্ৰা কৰিছিল। বৃহস্পতিবাৰে নিশা 1 বজাত ৰাজস্থানৰ ভয়ানা জংচন পোৱাৰ লগে লগে ৰেলৰ পৰাই হঠাৎ নিৰুদ্দেশ হৈ পৰে কৃষ্ণ। লগত যোৱা আন 4 বন্ধুৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰাত অসহায় হৈ পৰিছে কৃষ্ণৰ পৰিয়ালৰ লোকৰ লগতে আন 4 বন্ধুৱে ৰাজস্থানত বহু বিচাৰ খোচাৰ কৰিও আজি 6 দিনে কোনো সূত্ৰ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা ৰাজস্থানৰ ৰেলৱে আৰক্ষীক অৱগত কৰাৰ লগতে আমবাগান আৰক্ষী চকীতো এজাহাৰ দাখিল কৰে। কোনো লোকে যদি ফটোত দেখা পোৱা এইগৰাকী যুৱক কৃষ্ণ মণ্ডলৰ কোনো সম্ভেদ লাভ কৰে তেন্তে পৰিয়ালৰ লোকৰ 9512973446 আনটো 8811037397 নম্বৰত অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। আমাৰ দাদা নাম কি? কৃষ্ণ মণ্ডল। কেতিয়া গৈছিলে ঘৰৰ পৰা গৈছিলে 13 তাৰিখ ওলাই গ'ল। 14 তাৰিখৰ পৰা ৰাতি 12টা বজাৰ পিছত সি মানে পোৱা নাযায়। আৰু তাৰ আগত আমাৰ লগত কণ্টেক্ট আছিলে। এতিয়া তাৰ লগত কোনো কণ্টেক্টে নাই। আজি 4-5 দিন হৈ গ'ল। তোমাৰ দাদাৰ নাম কি? কৃষ্ণ মণ্ডল। তাৰ ঘৰ ক'ত কৃষ্ণৰ? নিজ লাওখোৱা দক্ষিণ বেলগুৰি। ঘৰৰ পৰা কেতিয়া ওলাই গৈছিলে? ঘৰৰ পৰা 13 তাৰিখ ওলাই গৈছিলে। নিখোজ কেতিয়া হৈছিলে? নিখোজ 14 তাৰিখ প্ৰায় মানে ৰাতি 12টা বজাৰ পৰা নাই। ক'ত গৈছিলে? গুজৰাটলৈ গৈছিলে। কি কাৰণত যাব বিচাৰিছিলে গুজৰাটত? মিস্ত্ৰী কাম কৰিবলৈ। পকা মিস্ত্ৰী কাম কৰিবলৈ। কৰিবলৈ। এতিয়া কি তোমালোকে যি পৰিয়ালৰ লোক আছে তেওঁলোকৰ তাত বিচাৰ খেচাৰ কৰিছা? বিচাৰি মানে লগৰ বাকী কেইটা যিকেইটা আছিলে সেইকেইটা কণ্টেক্ট কৰিছিলোঁ, কিন্তু সেইকেইটা কৈছে মানে যে ৰাতি 12-1 বজাৰ পৰা পিছৰ পৰা তাৰ লগত মানে যোগাযোগ নাইকিয়া হৈ গ'ল। বিচাৰি ভিহতি পোৱা নাই। গতিকে ৰাইজক কি আহ্বান জনাবা ফটোত দেখা পালে? মানে ৰাইজক এতিয়া এইটোৱে অনুৰোধ, মানে আমাৰ য'তেই পায় য'তেই দেখে মানে আমাক খবৰ কৰিব লাগে, জানিব লাগে ক'ত আছে আৰু কেনেকৈ আছে, মানে সুস্থ শান্তিত মানে ঘৰত ঘূৰি আহিব লাগে।